একচুৱেলি কালি আজি পৰহি তাৰমানে যোৱা 24 তাৰিখে 25 তাৰিখে যোৱা 25 তাৰিখে তেওঁ 12টা বজাত মোৰ এবাৰ কল কৰিল ক'ত আছে মই তেতিয়া অলপ ছাইডত গ'লোঁ মই এজন পেছাত কণ্ট্ৰেক্টাৰ ছাইডত গৈছিলোঁ মই ক'লোঁ মইতো বাহিৰত আছোঁ এনেতো মোক কেতিয়াও ফোন নকৰে কাৰণ তেওঁৰ লগত মোৰ কোনো বিজনেছ ৰিলেশ্যন একো নাই তাৰপিছত আকৌ আবেলি ফোন কৰিছে 5টাত যে তুমি ক'ত আছা মই ক'লোঁ মইতো অলপ বাহিৰত আছোঁ কিবা এটা কামত দিয়া হৈ 10 বাৰে ফোন কৰি এনেকৈ কৈ কাটি দিলে ভাবা নাই মাজে সময়ে কেতিয়াবা আহিলে এনে তাৰমানে মোৰ দাদা এজনৰ লগত চিনাকি সেই হিচাপে দেখাব মাতে তো একো নাভাবাকৈ মই সোধা নাই আৰু কিহৰ কাৰণে তাৰপিছত মই যেতিয়া ৰাতি আহিলোঁ অহাৰ পিছত মই তাতে মোৰ কাম আছিল কাম চাম কৰি মই 9:30 বজাত হোটেল ডিচাবাত মোৰ বন্ধু এটা আছিল 300 ফৰত ৰুমত উঙা বুলি বৰপেটাৰ পৰা আহিছিল তেওঁক মই লগ কৰিব গ'লোঁ লগ চগ কৰি মই তেওঁক গুচি আহিলোঁ ঘৰত মই 11টা 14 সোমাল লগে লগে যেতিয়া মোক আজিজুৰ নামৰ মোৰ আগৰে চিনাকি মোৰ এমপ্লয় আছিল আজিজুৰ বোলা ল'ৰা এটা মোৰ এমপ্লয় আছিল তো মোক ফোন কৰিলে 11:15 তো মোক ক'লে আংকেল ক'ত আছা মই ক'লোঁ যে মই জাষ্ট ঘৰত সোমালোঁ কৈ কি আংকেল অলপ মোৰ কালি এটা টেণ্ডাৰ আছে টেণ্ডাৰ ৰিলেটেড কিবা অলপ কাম আছে কামটো অলপ চাই দিব লাগে আপুনি অলপ ওলাই আহকচোন মই ক'লোঁ নাই মই এতিয়া নালাগে তুমি কালি মোৰ অফিচত আহিবা চাই দিম দিয়া নহয় আংকেল কালি 10টা বজাত টেণ্ডাৰ এতিয়া অলপ চাই দিয়ক মই ক'লোঁ ঠিক আছে তেনেহ'লে ঘৰৰ তলত আহা মই আহিছোঁ তেনে দিয়া ৰখা মই গৈ আছোঁ মই ড্ৰাইভাৰক ক'লোঁ তই ভাত চাত খা মই তলত কিবা আহিছে দেখি দিয়ক মই ওলাই গ'লোঁ ওলাই যোৱাৰ পিছত যেতিয়া সি তাতে নাই মই তাক ফোন কৰিলোঁ ক'ত তুমি কয় কি আংকেল মই ইয়াতে নহয় আপোনাৰ পিছৰ ৰাস্তাত LNB পথত আপুনি অলপ ৰাইট টাৰ্ণ লৈ ইপিনে আহক মই ক'লোঁ দিয়া হ'লে থাকা মই গ'লোঁ যোৱাৰ লগে লগে দেখা পাওঁ তাত 10-12জন ল'ৰা আন্দাৰ ঠাই 10-12জন ল'ৰা সি তো যোৱাৰ লগে লগে মোৰ থাপকৈ মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ তাৰে পৰা মোৰ ওপৰত প্ৰহাৰ কৰি দি মোক বাইকত উঠাই লৈ একেবাৰে মাজত বহাই লৈ হোটেল ডিচাবাৰ সন্মুখলৈ লৈ গ'ল তাত ৰাখি মোক চাৰিওদিগৰ পৰা ঘেৰাও কৰি ৰাখিছে যেন মই অপহৰণ CCTV আজিকালি ডিজিটেল জামানা তাত CCTV আছে সব জায়গাতে CCTV আছে চালেই গম পাই যাব গোটেই বস্তুটো তাৰপিছত মই যেতিয়া তাৰে পৰা গৈ হোটেল ডিচাবাৰ পালোঁ মোক তাৰমানে লৈ গ'ল সিহঁতে ডিচাবাৰ সন্মুখত লৈ গ'ল তাৰ চাৰিওদিগেদি মোক ঘেৰাও কৰি আছে 12-13 মই ভাগিবও নোৱাৰোঁ ইতিমধ্যে মোক 2-4 মুখা মাৰি দিছে গাড়ীত বহি থকা অৱস্থাতো মাৰিছে এতিয়া মই কি কৰোঁ কি নকৰোঁ তাত মোৰ হাতত মোবাইলো নাই তেতিয়া তাতে মই ক'লোঁ মোবাইল দি সেই কৰ তেতিয়া কাৰণে হাইদৰ আছে ইয়াতে ওপৰত 307 ৰুমত তোৰ লগত কিবা জট আছে ইয়াৰ জটটো মাৰাৰ নলগে তই যাব নোৱাৰা তোক আমি কিডনেপ কৰিছোঁ নহ'লে যদি বেছি লৰচৰ কৰ তোক মাৰি পেলিম এইটো আৰু কেনেকুৱা কথা আৰে ডিজিটেল জামানাত তোন CCTV ধৰাই পৰি আছে মোক কি কৰি নাছা একো কৰিব নোৱাৰে আমাক আমি ইয়াতে লোকেল হওঁ আমাক মই তাৰ চিনি পোৱা নাই ল'ৰাকেইটা তাৰে এটা ল'ৰাক মই আগতে দেখিছোঁ সিজুবাৰীত দেখা পাওঁ মণি বোলা নাম আৰু এটা হাইদৰৰ লগৰে থকা ল'ৰা জাকিৰ আগৰ পিছে তাৰ লগত থাকিছিল দেখিছোঁ তো মোক হোটেলত তাৰে পৰা ঘেৰাও কৰিলোঁ হোটেলৰ সেনেকৈ লৈ লিফ্টত পূৰা 5জন যাব নোৱাৰি তথাপি সিহঁতে মোক জবৰদস্তি উঠাই লৈ 3rd ফ্ল'ৰত লৈ গ'ল লৈ যোৱাৰ পিছত মই অবাক হৈ গৈছে ইতিমধ্যে মই তাৰমানে কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ কিন্তু যোৱাতে তাত ভাগ্য ভাল মেনেজাৰটো মোক ফ'ল' কৰিছে কাৰণ সেইখন হোটেলত আমি মাজে সময়ে যাই বহু আড্ডা চাড্ডা মাৰোঁ এনে কথা বতৰা কওঁ কাৰণ আমাৰ হোটেল ডিচাফে এইটো আপোনাৰ এইটো হাতীগাঁও চাৰিআলি পাৰ হৈ আহি নামঘৰ পোৱাৰ আগত তাত মোটামুটি 12জনমান ল'ৰা আছিল তেতিয়ালৈকে মই একো গমেই পোৱা নাছিলোঁ কি লেনদেন পিছতহে গম পালোঁ তাৰপিছত মোক যেতিয়া সেনেকৈ লৈ যাই কেনে দেখা পালোঁ যে মোক একদম ৰুমত লৈ যাব ওলাইছে তেতিয়া মই কি ক'লোঁ যে মোবাইলটো দিলে তেতিয়া কয় যা ৰুমত বহ মইতো দেখা পালোঁ তাতে CCTV কেমেৰা আছে মই যাবৰ কাৰণে বাধা দিলোঁ তৰ্ক কৰিলোঁ নাই মই কিয় ৰুমত যাম তহঁতৰ কিবা কথা আছে ব'ল ৰিচেপশ্যনত বহি কথা পাতোঁ কি আছে যদি কিবা তহঁতৰ লগত XYZ কিবা আছে ক বুজিছে তাৰপিছত কয় নাই হাইদৰ আহক তাৰপিছত জটটো মাৰিম বাৰু মই ক'লোঁ ঠিক আছে হাইদৰ আহক জটটো মাৰিবা ইতিমধ্যে কি কৰিলে ইহঁতে মোক জবৰদস্তি টানি হুচি একেবাৰে তাতে পেলাই কেনে লাত মাৰিলে তাতে CCTVত গোটেই বস্তু ফুটেজ আছে মোৰ তাত মই লৈ আহিছোঁ আজি তো তাত মাৰিলে মোক বেয়াকৈ মাৰিলে 12-13জনে মাৰি কেনে মোক টানি ৰুমৰ ভিতৰত লৈ গ'ল ৰুমৰ ভিতৰত লৈ যাই মোক মাৰা আৰম্ভ কৰিলে লগে লগে মেনেজাৰটো মোক ফ'ল' কৰিছিল তেওঁ উঠি আহি কলিং মাৰাৰ পিছত দৰ্জাটো খুলি দি যেতিয়া মেনেজাৰক মই ক'লোঁ মোক বছক ইহঁতে মোক মাৰি আছে কিবা ৰিজন নাজানো দলিলত ছিগনেচাৰ কৰিব কৈ আছে মোৰ আঙুঠি 2টা কাঢ়ি লৈ গ'ল গলৰ চেইনো এটা লৈ গ'ল তাৰপিছত আপোনাৰ ঘড়ীটো লোৱাতে ছিঙি ক'ৰবাত পৰিল জেকেটটো ছিঙি বিঙি পেলাই দিলে গোটেই বস্তু CCTV ফুটেজত আছে আঙুঠি লোৱাবিলাকো কেনেকৈ কাঢ়ি লৈছে CCTV ফুটেজত গোটেইখিনি আছে সিহঁতেতো একদম মোক যি টি অপহৰণ কৰি আছে তেতিয়া ক'লে ৰ'বা
হোটেল মেনেজাৰে ক'লে ইয়াক আহিব দিয়া নহ'লে কিন্তু মই পুলিচ মাতিম যাব নিদিয়ে তথাপি মই তাৰে মানে ফাঁকা দি ফটকৈ দৌৰি মাৰি ওলাই দি মই দৌৰ মাৰি তলত আহি 100 ডাইল কৰি দিলোঁ 100 ডাইল কৰি দিয়াৰ মোটামুটি 20-25 মিনিট পিছত পুলিচ আহিল পুলিচ অহাৰ পিছত পুলিচে ভাল পদক্ষেপ ল'লে আমাক উঠাই লৈ আহিলে আহি কেনে FIR দিলোঁ মই সিদিনা ৰাতিয়ে মই FIRটো লগে লগে ইয়াতে দিলোঁ দি কেনে মই আপোনাৰ FIRটো দিলোঁ মই সেইটো নাজানো সেইটো সুধিবলৈ মই আহিছোঁ জাষ্ট যে কি কাৰণ হ'ল তো মই জানিব আহিছোঁ কেছটো কি পৰ্যায়লৈ হ'ল তো পৰহি অহাৰ পিছত মই এজাহাৰটো দিলোঁ মেডিকেল কৰালে মোক ঘৰত পঠাই দিলে বহুত ভাল ব্যৱহাৰ কৰিলে OC ছাৰৰ লগত নেক্সট দিনা আহি মই ৰাতিপুৱা আকৌ কথাও পাতিলোঁ আয়ুষ ছাৰৰ লগত কথা পাতিলোঁ তেওঁলোকৰ লগত কথা পাতি খুব ভালে লাগিল খুব ভাল মানুহ আৰু মই ভাবোঁ মোক ন্যায় দিব আৰু মই ন্যায়টোৱে বিচাৰোঁ জেনুইন যিটো তদন্ত সেইটোৱে কৰক আৰু জেনুইন যিটো হয় মোৰ লগত সেইটোৱে মই বিচাৰোঁ আৰু বুজিছে আৰু ইয়াত থকা বাকী ল'ৰাকেইটাক মই চিনি নাপাওঁ দেখিলে হয়তো চিনি পাম তাৰে দুজনৰে নাম জানো এজন মণি বোলা মই আগে পিছে ইতিমধ্যে গেট কৰিলোঁ কাৰণ এইটো চাওক মোক সিহঁতে ৰুমৰ ভিতৰত পেলাই লৈ যেনেকৈ মাৰিছিল যদি সেই সময়ত মেনেজাৰ নগ'ল হয় তেতিয়া মোকতো মাৰি পেলাব পাৰিল হয় বা মোক দলিলত বলপূৰ্বকভাৱে ছিগনেচাৰ লৈ ল'লে মই কালিতো আহি কেনে ভিক্টি হাজিলোঁ হয় না মোক ক'লে হয় যে তুমি এইখিনি লৈছিলা কোনোমতে মোক প্ৰাণ বচিলে মোৰ গোটেই বস্তু CCTV ফুটেজত আছে মোক কেনেকৈ লৈ গৈছে কেনেকৈ হেৰি কৰিছে